নমস্কাৰ এই ভিডিঅ'টোত আমি নেশ্যনেল ফিল্ম এৱাৰ্ড ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2025ৰ বিষয়ে আলোচনা কৰিম 2025 চনত কোনকেইটা চলচ্চিত্ৰই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে কিমানগৰাকী অভিনেতা অভিনেত্ৰীয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2025 লাভ কৰিছে তাৰ বিষয়ে এই ভিডিঅ'টোত আমি বিতংভাৱে আলোচনা কৰিম আহিবলগীয়া আসাম পুলিচ এডিআৰই আৰু ডিএমই এক্সামত এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কোন চনৰ পৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছে ইয়াত অপচন কেইটা আছে 1954 1960 1970 আৰু 1975 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 1954 ভাৰতৰ কোনটো সংস্থাই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰে ইয়াত অপচন কেইটা আছে সাহিত্য অকাডেমি নেশ্যনেল স্কুল অফ ড্ৰামা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু সাংস্কৃতিক মন্ত্ৰালয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰতত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰে 2025 চনৰ 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বঁটা লাভ কৰিছে ইয়াত অপচন কেইটা আছে জৱান দ্য কেৰেলা ষ্টৰী 12th ফেইল আৰু মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 12th ফেইল 12th ফেইল ছবিখনে 2025 চনৰ 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বঁটা লাভ কৰিছে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰপ্ৰাপ্ত চিনেমা 12th ফেইলৰ পৰিচালনা কোনে কৰিছিল ইয়াত অপচন কেইটা আছে বিধু বিনোদ চোপ্ৰা সুদীপ্ত সেন মেঘনা গুলজাৰ আৰু আদিত্যম শইকীয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বিধু বিনোদ চোপ্ৰা বিধু বিনোদ চোপ্ৰাই 12th ফেইল চিনেমাখনৰ পৰিচালনা কৰিছিল বিক্ৰান্ত মেছেই কোনখন চলচ্চিত্ৰৰ বাবে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে ইয়াত অপচন কেইটা আছে 12th ফেইল জৱান দ্য কেৰেলা ষ্টৰী আৰু ছেম বাহাদুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 12th ফেইল বিক্ৰান্ত মেছেই 12th ফেইল চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে শ্বাহৰুখ খানে কোনখন চলচ্চিত্ৰৰ বাবে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে ইয়াত অপচন কেইটা আছে ছেম বাহাদুৰ 12th ফেইল জৱান আৰু বৰ্ডাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি জৱান শ্বাহৰুখ খানে জৱান চলচ্চিত্ৰৰ বাবে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা কোনে লাভ কৰিছে ইয়াত অপচন কেইটা আছে বিদ্যা বালন শ্ৰীদেৱী ৰাণী মুখাৰ্জী আৰু কিয়াৰা আদৱানী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ৰাণী মুখাৰ্জী ৰাণী মুখাৰ্জীয়ে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে ৰাণী মুখাৰ্জীয়ে কোনখন চলচ্চিত্ৰৰ বাবে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে ইয়াত অপচন কেইটা আছে বন্টি অৰ বাবলি 2 মৰ্দানী মৰ্দানী 2 আৰু মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা কোনে লাভ কৰিছে ইয়াত অপচন কেইটা আছে সুদীপ্ত সেন বিনোদ চোপ্ৰা কৰণ জোহৰ আৰু ৰজনীকান্ত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ সুদীপ্ত সেন সুদীপ্ত সেনে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে সুদীপ্ত সেনে কোনখন চলচ্চিত্ৰৰ বাবে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে ইয়াত অপচন কেইটা আছে দ্য কেৰেলা ষ্টৰী ছেম বাহাদুৰ 12th ফেইল আৰু জৱান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ দ্য কেৰেলা ষ্টৰী 2025 চনৰ 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰিছে ইয়াত অপচন কেইটা আছে লিটল উইংছ গড ভালচাৰ এণ্ড হিউমেন দ্য কাশ্মীৰ ফাইলছ আৰু ছেম বাহাদুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি
গড ভালচাৰ এণ্ড হিউমেন 2025 চনৰ 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত গড ভালচাৰ এণ্ড হিউমেন ছবিয়ে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰিছে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন চলচ্চিত্ৰই শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰৰ সন্মান লাভ কৰিছে ইয়াত অপশ্যনকেইটা আছে পাৰ্কিং নাল 2 ৰঙাটাপু 1982 আৰু কাঠাল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাল 2 নাল 2 চলচ্চিত্ৰখনে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰৰ সন্মান লাভ কৰিছে 2025 চনত কোনখন চলচ্চিত্ৰই ৰাষ্ট্ৰীয় সামাজিক আৰু পৰিৱেশগত মূল্যবোধক প্ৰচাৰ কৰা শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে ইয়াত অপশ্যনকেইটা আছে ছেম বাহাদুৰ কাশ্মীৰ ফাইলছ দ্য কেৰেলা ষ্টৰী আৰু RRR ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছেম বাহাদুৰ চলচ্চিত্ৰখনে ৰাষ্ট্ৰীয় সামাজিক আৰু পৰিৱেশগত মূল্যবোধক প্ৰচাৰ কৰা শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ চলচ্চিত্ৰ বঁটা লাভ কৰিছে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ নৃত্যকলা বেষ্ট কোৰিঅ'গ্ৰাফীৰ বঁটা কোনে লাভ কৰিছে ইয়াত অপশ্যনকেইটা আছে প্ৰভুদেৱা বৈভৱী মাৰ্চেণ্ট গণেশ আচাৰ্য আৰু ৰেমডি চৌজা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৈভৱী মাৰ্চেণ্টে শ্ৰেষ্ঠ নৃত্যকলা বেষ্ট কোৰিঅ'গ্ৰাফীৰ বঁটা লাভ কৰিছে কোনখন ছবিয়ে 2025 চনত মনোৰঞ্জন প্ৰদান কৰা শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে ইয়াত অপশ্যনকেইটা আছে কাঠাল জৱান ৰকিয়ৰ ৰাণী কি প্ৰেম কাহানী আৰু পাৰ্কিং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰকিয়ৰ ৰাণী কি প্ৰেম কাহানী চলচ্চিত্ৰখনে 2025 চনত মনোৰঞ্জন প্ৰদান কৰা শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ বঁটা লাভ কৰিছে 2025 চনত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কোনে লাভ কৰিছে ইয়াত অপশ্যনকেইটা আছে অনুপমা চোপ্ৰা বিনোদ চোপ্ৰা উৎপল দত্ত আৰু সুনীল ছেত্ৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উৎপল দত্তই 2025 চনত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে কোনখন চলচ্চিত্ৰই 2025 চনত 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছে ইয়াত অপশ্যনকেইটা আছে গিড দ্য স্কেভেঞ্জাৰ টাইমলেছ তামিলনাডু নাল 2 আৰু পাৰ্কিং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গিড দ্য স্কেভেঞ্জাৰ চলচ্চিত্ৰখনে 2025 চনত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে ইয়াত অপশ্যনকেইটা আছে পুষ্কাৰা দ্য কেৰেলা ষ্টৰী কাঠাল আৰু ছেম বাহাদুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাঠাল চলচ্চিত্ৰখনে 2025 চনত শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ তেলেগু চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে ইয়াত অপশ্যনকেইটা আছে ভগৱন্ত কেশৰী পাৰ্কিং ৰঙাটাপু 1982 আৰু ডিপ ফ্ৰিজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভগৱন্ত কেশৰী চলচ্চিত্ৰখনে 2025 চনত শ্ৰেষ্ঠ তেলেগু চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ তামিল চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে ইয়াত অপশ্যনকেইটা আছে লিটল উইংছ দ্য ফাৰ্ষ্ট ফিল্ম পাৰ্কিং আৰু কাঠাল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পাৰ্কিং চলচ্চিত্ৰখনে 71 সংখ্যক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ তামিল চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ মালায়ালাম চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে ইয়াত অপশ্যনকেইটা আছে উল্লু ঝুকু লিটল উইংছ RRR আৰু ছেম বাহাদুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উল্লু ঝুকু
চলচ্চিত্ৰখনে ৭১ সংখ্যক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ মালায়ালাম চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন চলচ্চিত্ৰই শ্ৰেষ্ঠ মাৰাঠী চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে? ইয়াত অপশ্যনকেইটা আছে RRR, বৰ্ডাৰ, কাৰ্গিল আৰু শ্যামচি আই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, শ্যামচি আই। শ্যামচি আই চলচ্চিত্ৰখনে ৭১ সংখ্যক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ মাৰাঠী চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন চলচ্চিত্ৰই শ্ৰেষ্ঠ কানাড়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে? ইয়াত অপশ্যনকেইটা আছে কান্দিলু, ডিপ ফ্ৰিজ, RRR আৰু মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কান্দিলু। কান্দিলু চলচ্চিত্ৰখনে ২০২৫ চনত ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ কানাড়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ পাঞ্জাবী চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে? ইয়াত অপশ্যনকেইটা আছে ৰঙা টাপু, পুষ্কৰ, গড্ডি গড্ডি চা আৰু কাৰ্গিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গড্ডি গড্ডি চা। গড্ডি গড্ডি চা চলচ্চিত্ৰখনে ২০২৫ চনত শ্ৰেষ্ঠ পাঞ্জাবী চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন চলচ্চিত্ৰই শ্ৰেষ্ঠ বাঙালী চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে? ইয়াত অপশ্যনকেইটা আছে ডিপ ফ্ৰিজ, পাৰ্কিং, নালটু আৰু কাঠাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ডিপ ফ্ৰিজ। ডিপ ফ্ৰিজ চলচ্চিত্ৰখনে ৭১ সংখ্যক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ বাঙালী চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন চলচ্চিত্ৰই শ্ৰেষ্ঠ গুজৰাটী চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে? ইয়াত অপশ্যনকেইটা আছে ডিপ ফ্ৰিজ, বৰ্ডাৰ, ভেছ আৰু নালটু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভেছ। ভেছ চলচ্চিত্ৰখনে ৭১ সংখ্যক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ গুজৰাটী চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ উড়িয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে? ইয়াত অপশ্যনকেইটা আছে পুষ্কৰ, ডিপ ফ্ৰিজ, নালটু আৰু ছেম বাহাদুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পুষ্কৰ। পুষ্কৰ চলচ্চিত্ৰখনে ৭১ সংখ্যক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ উড়িয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন চলচ্চিত্ৰই শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে? ইয়াত অপশ্যনকেইটা আছে ৰঙা টাপু 1982, নালটু, পুষ্কৰ আৰু পাৰ্কিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰঙা টাপু 1982। ৰঙা টাপু 1982 চলচ্চিত্ৰখনে ৭১ সংখ্যক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী চলচ্চিত্ৰ ৰঙা টাপু 1982 কোনে পৰিচালনা কৰিছিল? ইয়াত অপশ্যনকেইটা আছে আদিত্যম শইকীয়া, জ্যোতিপ্ৰসাদ আগৰৱালা, জুবিন গাৰ্গ আৰু ডক্টৰ ভূপেন হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আদিত্যম শইকীয়া। আদিত্যম শইকীয়াই ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী চলচ্চিত্ৰ ৰঙা টাপু 1982 পৰিচালনা কৰিছিল।